নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি পদ্ম পুৰস্কাৰৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এনেকুৱা প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এছএছসি এনে ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে তো ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু কিবা অসুবিধা হ'লে আমাক কমেণ্টত নিশ্চয় জনাব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে How many people were awarded the Padma Award in 2024? 2024 চনত কিমানজন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 132 2024 চনত 132 জন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 132 গৰাকী ব্যক্তিক পদ্ম সন্মানৰ বাবে অনুমোদন জনাইছিল এই বঁটাসমূহ আছিল পদ্মবিভূষণ 5 গৰাকীক পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল পদ্মভূষণ 17 গৰাকীক প্ৰদান কৰা হৈছিল আৰু পদ্মশ্ৰী 110 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল তো আপোনালোকে ভালদৰে মনত ৰাখি থব 5 গৰাকী ব্যক্তিক পদ্মবিভূষণ 17 গৰাকীক পদ্মভূষণ আৰু 110 গৰাকীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাও on what day are the names of the Padma Award winners announced পদ্ম বঁটা বিজয়ী ব্যক্তিসকলৰ নাম কোন দিনা ঘোষণা কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ৰিপাব্লিক ডে 26 জানুৱাৰী তাৰিখে অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই পদ্ম বঁটা বিজয়ী ব্যক্তিসকলৰ নাম ঘোষণা কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু কনফাৰ্স দা পদ্ম এৱাৰ্ড পদ্ম বঁটা কোনে প্ৰদান কৰে কাৰেক্ট আনসাৰটো অপচন ডি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি Next question to is how many people were awarded the Padma Vibhushan in 2024? 2024 চনত কিমানজন ব্যক্তিক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 5 2024 চনত 5 জন ব্যক্তিক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল আৰু সেই 5 গৰাকী ব্যক্তি হৈছে শ্ৰীমতী বিজয়ন্তী মালা বালি শ্ৰী কনিভেলা চিৰঞ্জীৱী শ্ৰী এম ভেংকায়া নাইডু শ্ৰী বিনেন্দৰ পাঠক পাঠকক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল আৰু শ্ৰীমতী পদ্ম সুব্ৰমণ্যম এই 5 গৰাকী ব্যক্তিক পদ্মবিভূষণ বঁটা 2024 চনত প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন টু চাও হাউ মেনি ওমেন হেভ বিন অনাৰ্ড উইথ পদ্ম এৱাৰ্ড ইন 2024 2024 চনত কিমান গৰাকী মহিলাক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 30 2024 চনত 30 গৰাকী মহিলাক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কোৱেশ্চন হাউ মেনি পিপল হেভ বিন এৱাৰ্ডেড পদ্ম ভূষণ ইন 2024 2024 চনত কিমানজন ব্যক্তিয়ে পদ্ম বিভূষণ বঁটা লাভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি 17 17 গৰাকী ব্যক্তিয়ে 2024 চনত পদ্ম ভূষণ বঁটা লাভ কৰিছিল Next question to is how many people have been awarded Padma Shri in 2024? 2024 চনত কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে right answer of option C 110 গৰাকীয়ে Next question how many people from foreign NRI PIO OIC category have been awarded Padma Award in 2024? 2024 চনত বিদেশী NRI POI OCI হিতানৰ পৰা কিমানজন লোকক পদ্ম বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি 8 তো 2024 চনত বিদেশী 8 জন লোকক পদ্ম বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ দা কান্ট্ৰিজ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড পদ্ম এৱাৰ্ড এষ্টাব্লিছ কোন বছৰত দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বঁটা প্ৰতিষ্ঠা হৈছিল ৰাইট আনসাৰ হ'ব অপচন সি 1954 তো 1954 চনৰ পৰাই আমাৰ দেশত সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বঁটাৰ প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন হোৱাট আৰ দা 3 টাইপছ অফ পদ্ম এৱাৰ্ডছ পদ্ম বঁটাৰে তিনিবিধ কি অৰ্থাৎ পদ্ম বঁটা তিনিবিধ কি তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি অল অফ দা এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ পদ্মবিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী এই আটাইকেইটা হৈছে পদ্ম বঁটা নেক্সট কোৱেশ্চনটো হৈছে which is India's first highest civilian honor
ভাৰতৰ প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ভাৰত ৰত্ন ভাৰতৰ প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মানটো হৈছে ভাৰত ৰত্ন নেক্সট কোৱেশ্চনটো হৈছে which former chief minister of Bihar has posthumously awarded the country's highest honor Bharat Ratna 2024 বিহাৰৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন 2024 লাভ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি কাৰাপুৰী ঠাকুৰ নেক্সট কোৱেশ্চনটো হৈছে which is the second highest civilian honor of India ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ৰাইট আনসাৰ হ'ব অপচন বি পদ্ম বিভূষণ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানটো হৈছে পদ্ম বিভূষণ সন্মান নেক্সট কোৱেশ্চন which is the third highest civilian honor of India ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ৰাইট আনসাৰ হ'ব অপচন সি পদ্ম ভূষণ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান বা বঁটাটো হৈছে পদ্ম ভূষণ বঁটা নেক্সট কোৱেশ্চন which is the fourth highest civilian honor of India ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো চতুৰ্থটো হ'ব অপচন ডি পদ্মশ্ৰী নেক্সট কোৱেশ্চন which former vice president of India has been honored with Padma Vibhushan Award 2024 ভাৰতৰ কোনজন প্ৰাক্তন উপৰাষ্ট্ৰপতি পদ্ম বিভূষণ বঁটা 2024 এৰে সন্মানিত হৈছে ৰাইট আনসাৰ হ'ব অপচন এ শ্ৰী ভেংকিয়া নাইডু নেক্সট কোৱেশ্চনটো হৈছে which person has been posthumously honored with Padma Vibhushan Award 2024 কোনজন ব্যক্তিক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা 2024 এৰে সন্মানিত কৰা হৈছে ৰাইট আনসাৰ হ'ব অপচন এ শ্ৰী বিন্দেশ্বৰ পাঠক নেক্সট কোৱেশ্চন the first woman judge of the Supreme Court has been posthumously awarded Padma Bhushan 2024 what was her name উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশক মৰণোত্তৰভাৱে পদ্ম ভূষণ বঁটা 2024 প্ৰদান কৰা হৈছে তেওঁৰ নাম কি আছিল ৰাইট আনসাৰটো অপচন ডি ফাতিমা বিবি নেক্সট কোৱেশ্চন how many people have been posthumously honored with Padma Award 2024 কিমানজন লোকক মৰণোত্তৰভাৱে পদ্ম বঁটা 2024 এৰে সন্মানিত কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন এ 9 9জন ব্যক্তিক মৰণোত্তৰভাৱে 2024 বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চন শ্ৰী ৰাম নায়ক has been honored with Padma Bhushan Award 2024 he was the governor of which state শ্ৰী ৰাম নায়কক পদ্ম ভূষণ বঁটা 2024 এৰে সন্মানিত কৰা হৈছে তেওঁ কোন ৰাজ্যৰ ৰাজ্যপাল আছিল হেতু আমাক সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি উত্তৰ প্ৰদেশ শ্ৰী ৰাম নায়ক উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আছিল নেক্সট কোৱেশ্চনটো হৈছে which award has actor মিথুন চক্ৰৱৰ্তী been honored with in Padma Award 2024 2024 চনত অভিনেতা মিথুন চক্ৰৱৰ্তী কোনটো পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে ৰাইট আনসাৰ হ'ব অপচন সি পদ্ম ভূষণ 2024 চনত অভিনেতা মিথুন চক্ৰৱৰ্তীক পদ্ম ভূষণ বঁটা প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চন which is the only foreigner to be honored with Padma Bhushan Award 2024 2024 চনত পদ্ম ভূষণ বঁটাৰে সন্মানিত হোৱা একমাত্ৰ বিদেশী ব্যক্তি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ইয়ং লিউ আৰু তেওঁ কোৰ আছিল হেতু মনত ৰাখিব টাইৱানৰ আছিল টাইৱানৰ ইউএন লুঙেই 2024 বৰ্ষত একমাত্ৰ পদ্ম ভূষণ বঁটা সন্মান লাভ কৰা ব্যক্তি হৈ পৰিছে নেক্সট কোৱেশ্চন India's first female mouth and 67-year-old Parvati Borua, popularly known as Elephant Girl, has been honored with the Padma Shri Award 2024. She is from which state? ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউথ আৰু জনপ্ৰিয়ভাৱে হাতীগাৰ্ল নামেৰে পৰিচিত 67 বছৰীয়া পাৰ্বতী বৰুৱাক 2024 চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে তেওঁ কোন ৰাজ্যৰ আমাক হেতু সুধিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আসাম তো পাৰ্বতী বৰুৱা কোৰ হয়
অসমৰ হয় আৰু তেওঁ 67 বছৰ বয়সত 2024 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে 69-year-old K Selamal popularly known as Coconut Amma has been awarded the Padma Shri Award for 2024 she is from which state or union territory জনপ্ৰিয়ভাৱে কোকোনাট আম্মা নামেৰে পৰিচিত 69 বছৰীয়া কে সালামালাই 2024 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে তো তেওঁ কোনখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ হয় হেতু আমাক খুদিছে কাৰেক্ট আনসাৰটো অপচন এ সাউথ আন্দামান দক্ষিণ আন্দামানৰ হয় তেওঁ নেক্সট কোৱেশ্চনটো হৈছে what is the name of India's first female Harikatha singer who has been honored with Padma Shri Award 2024 2024 চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত ভাৰতৰ প্ৰথম গৰাকী মহিলা হৰিকথা গায়িকা গৰাকীৰ নাম কি কাৰেক্ট আনসাৰটো অপচন এ উমা মহেশ্বৰী ডি নেক্সট কোৱেশ্চনটো হৈছে which tennis star player has been honored with Padma Shri Award in 2024 2024 চনত কোনজন টেনিছ তাৰকা খেলুৱৈয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছে ৰাইট আনসাৰটো অপচন ডি ৰোহন বোপান্না কৰ্ণাটকৰ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চন which state has owned the maximum number of Padma Award in 2024 2024 চনত কোনখন ৰাজ্যই সৰ্বাধিক পদ্ম বঁটা লাভ কৰিছে ৰাইট আনসাৰটো অপচন এ মহাৰাষ্ট্ৰ 2024 চনত মহাৰাষ্ট্ৰই আটাইতকৈ বেছি পৰিমাণৰ পদ্ম বঁটা লাভ কৰিছে মহাৰাষ্ট্ৰত মুঠ 12 গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চন which experienced squash player has been honored with the Padma Shri Award 2024 2024 চনত কোনজন অভিজ্ঞ স্কোৱাচ খেলুৱৈয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছে ৰাইট আনসাৰ অপচন সি জোসনা সিনাপ্পা আৰু তেওঁ কৰ আছিল তামিলনাডুৰ আছিল মনত ৰাখি থব নেক্সট কোৱেশ্চন Padma Award can be given to how many people in a year পদ্ম বঁটা এবছৰত কিমান গৰাকী ব্যক্তিক প্ৰদান কৰিব পাৰি ৰাইট আনসাৰ হ'ব অপচন বি 120 এবছৰত 120 জন ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰিব পাৰি নেক্সট কোৱেশ্চন হাউ মাচ cash amount is given in Padma Award পদ্ম বঁটাত কিমান নগদ ধন দিয়া হয় কাৰেক্ট আনসাৰ হ'ব অপচন ডি নো cash amount বন্ধুসকল পদ্ম বঁটাত কোনো নগদ ধন দিয়া নহয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ পদ্ম এৱাৰ্ড was not given কোন বছৰত পদ্ম বঁটা দিয়া হোৱা নাছিল কাৰেক্ট আনসাৰ হ'ব অপচন ডি সুইটেবল ফৰ অল অৰ্থাৎ 1978 1979 1993 আৰু 1997 এই কেই বছৰত পদ্ম বঁটা প্ৰদান কৰা নাছিল নেক্সট কোৱেশ্চন Who is the first sports person to receive Padma Vibhushan Award? Padma Vibhushan bota lav kora prothomjon ক্ৰীড়াবিদ কোন আছিল Right answer to option B Bishwanath Anand Next question to hoise Who was the first to receive Padma Shri in sports? ক্ৰীড়াত প্ৰথমে পদ্মশ্ৰী কোনে লাভ কৰিছিল Correct answer to option D Balbir Singh Doshanis Now question number 34 Who was the first athlete to be honored with Padma Shri Award Padma Shri বঁটাৰে সন্মানিত হোৱা প্ৰথমজন এথলীট খেলুৱৈ কোন আছিল Correct answer to option A Milkha Singh বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে In which year was Padma Vibhushan Award given to Major Dhyan Chand known as the Magician of Hockey কোন বছৰত হকিৰ যাদুকৰ হিচাপে পৰিচিত মেজৰ ধ্যান চান্দক পদ্মভূষণ বঁটা দিয়া হৈছিল ৰাইট আনসাৰ টু অপচন বি 1956 তো 1956 চনত হকিৰ যাদুকৰ হিচাপে পৰিচিত মেজৰ ধ্যান চান্দক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল বন্ধুসকল আজি ভিডিঅটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ' সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই দিব
ধন্যবাদ।